তোমালোকৰ যিটো কৰিছা অহা 1.3 আলোচনা কৰিম। ইতিমধ্যে 1.2 লৈকে আলোচনা কৰিছো। তাৰ আগতে তোমালোকক মই কিছু আভাস দিব বিচাৰো। তোমালোকৰ যিটো একক, দশক, শতক, হাজাৰ, অযুত, লাখ ভাৰতীয় আৰু যিটো আমাৰ আন্তঃৰাষ্ট্ৰীয় চিষ্টেম তোমালোক ক'ব বিচাৰো। আমি কি কওঁ যে একক থাকে, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, 10 কোটি, 100 কোটি। অৰ্থাৎ একত আমি এটা অংক থাকে, এককত, দশকত দুটা থাকে, শতকত তিনিটা অংক, হাজাৰত চাৰিটা অংক, তাৰপিছত 5টা অংক থাকে, অযুত। এনেকুৱা তোমালোকে দেখা পাইছে, এখন জানাই তোমালোকে। আৰু আন্তৰ্জাতিক চিষ্টেমত এনেকৈ লিখা যায় একক, দশক, শতক, হাজাৰ, 10,000, 100,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন, 10 বিলিয়ন, 100 বিলিয়ন। তেনেকুৱাকে থাকে। তোমালোকক মই আটাইখিনি বুজাই দিম, চাবা। এতিয়া চোৱা, এটা সংখ্যা তোমালোক দিছো। এই সংখ্যাটো ভাৰতীয় পদ্ধতিৰে লিখিলে কি হ'ব? ভাৰতীয় পদ্ধতি যদি আমি লিখো তেতিয়াহ'লে কি হয়? মই এটা সংখ্যা যিকোনো দিছো 3, 4, 6, 7, 8, 9, 2, 6। এই সংখ্যাটো আমি কেনেকৈ পঢ়িম? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, 3 কোটি 46,78,926। অৰ্থাৎ তিনিটাৰ আগত দশমিক দিওঁ, তাৰপিছত দুটাৰ আগত, তাৰপিছত দুটাৰ আগত। তেনেকুৱাকে আমি ভাৰতীয় চিষ্টেমত দি দিওঁ। আকৌ যদি মই এই সংখ্যাটোকে যে আন্তঃৰাষ্ট্ৰীয় পদ্ধতিত লিখো তেনেহ'লে কেনেকৈ লিখিম? ইয়াত তোমালোকে চোৱা, ইয়াত একক, দশক, শতক, হাজাৰ, 10,000, 100,000, তাৰপিছত 1 মিলিয়ন, 10 মিলিয়ন। গতিকে আমি ইয়াত কি দিম? 34,678,926। মানে তিনিটা সংখ্যাৰ আগত আমি কি কৰো? তিনিটা সংখ্যাৰ আগে আগে আমি দশমিক কমা দিওঁ। দশমিক নহয় দে, কমা দিওঁ। আৰু যিবিলাক আমাৰ ভাৰতীয় পদ্ধতিত তেতিয়া তিনিটা প্ৰথম, তাৰপিছত দুটা সংখ্যা এছো দেখা পাইছে। প্ৰথম তিনিটা, তাৰপিছত দুটা আগত আমি কমা ব্যৱহাৰ কৰো। এতিয়া চোৱা, ইয়াত দেখুৱাই আছে তোমালোকে একক ঠিকে থাকে, দশক ঠিকে থাকে, শতক ঠিকে থাকে, হাজাৰ ঠিকে থাকে। আমি 10,000 বা 10,000লৈকে আমাৰ প্ৰায় ঠিকে থাকে। আমি যেতিয়া 1 লাখ বুলি কওঁ তেতিয়াহ'লে আন্তঃৰাষ্ট্ৰীয় পদ্ধতিত 100,000 বুলি কওঁ। আমি 1 লাখ যেতিয়া কওঁ তেওঁলোকে 100,000 বুলি কয়। আকৌ নিযুতক কি বুলি কওঁ? আমি 1 মিলিয়ন। ঠিক আছে, মানে 10 লাখে 1 মিলিয়ন। তাৰপিছত আমি কোটি পাওঁ, তেওঁলোকে 10 মিলিয়ন, তাৰপিছত 100 মিলিয়ন, তাৰপিছত 1 বিলিয়ন। আমি 10 কোটি, 100 কোটি। বাকী একে থাকে, জাষ্ট অলপমান চেঞ্জ হয়। আমি এনচাৰখিনি কৰিলে গম পাম। তলৰ সংখ্যাবোৰত ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা বহুৱা আৰু আখৰেৰে লিখা। আমি সংখ্যাটো কি আছে? প্ৰথমটো এইটো আছে। এই সংখ্যাটো আমি প্ৰথমতে কি কৰিম? কমা বহুৱাই লিখিম। লিখা আছে, মই দি আছো চোৱা। এই সংখ্যাটোক আমি ভাৰতীয় চিষ্টেমত লিখিলে প্ৰথম তিনিটাৰ আগত দশমিক, তাৰপিছত দুটাৰ আগত, তাৰপিছত দুটাৰ আগত, তাৰপিছত দুটাৰ আগত। ইয়াত লিখোতে কি কৰি লিখিম? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 9 কোটি 80 লাখ 20,000 120 হ'ব ইয়াৰ এনচাৰ। আকৌ যে আন্তঃৰাষ্ট্ৰীয় পদ্ধতিত কি কৰে? প্ৰথম তিনিটাৰ আগত, তাৰপিছত তিনিটাৰ আগত। তেনে মানে তিনিটাৰ আগত কি হৈ যায়? ইয়াৰ সংখ্যা লিখিব লাগে। গতিকে ইয়াত কি 98 মিলিয়ন হ'ব, 20,120 হ'ব। এটা আন্তৰ্জাতিক পদ্ধতিত। তাৰপিছত ভাৰতীয় পদ্ধতিত আমি চাওঁ এই সংখ্যাটোক আমি লিখোতে প্ৰথম তিনিটা, তাৰপিছত দুটা, তাৰপিছত দুটা, তাৰপিছত দুটা আগত হয় মানলি দুটা আগত আমি দিলে হ'ল। এটা সংখ্যা আছে, এটা থাকিল। গতিকে কি কেনেকৈ কবা? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। অৰ্থাৎ 5 কোটি 5,53,625। আৰু আন্তঃৰাষ্ট্ৰীয় পদ্ধতি বা ইণ্টাৰনেশ্যনেল চিষ্টেমত লিখিলে আমি কি লিখিম? প্ৰথম মানে তিনিটাৰ আগত দি দিম। ইয়াক কেনেকৈ লিখিম? 50 মিলিয়ন 553,625 হ'ব। তাৰপিছত এই সংখ্যাটো চোৱা, এই সংখ্যাটো ভাৰতীয় পদ্ধতিত লিখিলে কি পাম? 3 নম্বৰ যিটো আছে, ইয়াত আমি লিখিম 43 কোটি 2,65,327। আৰু আন্তঃৰাষ্ট্ৰীয় চিষ্টেমত যদি লিখো তেতিয়াহ'লে কি হ'ব? 430 মিলিয়ন 265,000 আৰু 327 হ'ব। ইয়াত লিখাই আছে, তোমালোকে চাবা। তাৰ পিছৰ সংখ্যাটো চাওঁ। ভাৰতীয় পদ্ধতিত কেনেকৈ লিখিবা? তোমালোকে ভাৰতীয় পদ্ধতিত লিখিলে 465 কোটি 44 লাখ 89,890। এইটো হ'ব ইয়াৰ এনচাৰ। নেক্সট আন্তঃৰাষ্ট্ৰীয় পদ্ধতিত লিখিলে কি লিখিম? 4 বিলিয়ন 654 মিলিয়ন 489,890 হ'ব।
নিশ্চয় তোমালোকে গম পালা 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো এনেকৈ আছিল এবাৰ 2 নম্বৰ প্ৰশ্নলৈকে গৈছো তলত দিয়া বোৰ ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদ্ধতি অনুসৰি সংখ্যাৰ লিখা ভাৰতীয় পদ্ধতি লিখিলে আমি কি লিখো আমি প্ৰথম তিনিটাৰ আগত তাৰ পিছত দুটাৰ আগত আমি দশমিক দিও আৰু আন্তঃৰাষ্ট্ৰীয় পদ্ধতি লিখিলে তিনিটা তেনেকুৱাকৈ দশমিক দিয়া যায় এটা 9,11,21,290 গতিকে আমি এই সংখ্যাটো লিখিলো লিখি কেনে আমি প্ৰথম এটো ভাৰতীয় পদ্ধতিত তিনিটাৰ আগত দুটাৰ আগত দিবা আৰু ইয়াত কি কৰিছো সংখ্যা লিখিব দিছে গতিকে আমি তিনিটাৰ আগত তেনেকুৱাকৈ দিলে হ'ল 50,26,507 গতিকে এনেকুৱাকৈ লিখিলে একে সংখ্যাই হ'ব কিন্তু আমি কি কৰিছো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি অৰ্থাৎ 5 মিলিয়ন মানে হৈছে 50 মিলিয়ন মানে 5 কোটি হ'ব আৰু ইয়াত এনেকুৱাকৈ লিখিছো তিনিটাৰ আগত দশমিক দিছো এনসাৰটো দিয়ে আছে ইয়া 2 নম্বৰৰ বি টুৰ এনসাৰ 3 নম্বৰ 22 বিলিয়ন 35 মিলিয়ন 7,740 ইয়াছ আমি এটা একক দশক শতক হাজাৰ 10,000 100,000 তাৰপিছত 1 মিলিয়ন 2 মিলিয়ন 3 মিলিয়ন 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰপিছত বিলিয়ন গতিকে 22 বিলিয়ন তাৰপিছত 35 মিলিয়ন 7,740 অৰ্থাৎ ইয়াত আমি লিখোতে তিনিটাৰ সংখ্যাৰ কি কৰিব লাগে আগত দিব লাগে আন্তঃৰাষ্ট্ৰীয় পদ্ধতি আৰু ভাৰতীয় সংখ্যা হলে দুটাৰ আগত দিলেই হ'ল তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আহিল যে খালি ঠাইত আমি ব্যৱহাৰ কৰিব লাগিব এই চিহ্নকেইটা ব্যৱহাৰ কৰিব লাগিব আৰু যিটো সংখ্যা ডাঙৰ সেই তাতে আমি কি বুলি ব্যৱহাৰ কৰিম এই চিহ্নটো ব্যৱহাৰ কৰিব লাগিব গতিকে আমি কি কৈছে এটো গ্ৰেটাৰ দেন তাৰপিছত ইকুৱেল আৰু লেছ দেন ঠিক আছে মানে আমি যিফালে হয় ডাঙৰ হয় সেইফালে আমি চিহ্নটো দিলে হ'ল আৰু ইয়াত যদি আমি চাও তেতিয়াহলে ইয়াত কোনটো ডাঙৰ এটো চোৱা হিচাপ কৰিছো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 2,78,56,145 ডাঙৰ নে 2,78,40,000 ইয়াত 56,000 ইয়াত 40,000 আছে গতিকে নিশ্চয় তোমালোকে প্ৰথমটো ডাঙৰ হ'ব সেইকাৰণে মই এইফালে মুভ কৰি দিছো বি2 আছে চোৱা ইয়াত 120 কোটি ইয়াত আমাৰ ইন্টাৰনেশ্যনেল সিস্টেমত আছে গতিকে তোমালোকে চোৱা ইয়াত একক দশক শতক হাজাৰ 10,000 100,000 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন 120 মিলিয়ন 2,000 আছে আৰু 120 মিলিয়ন ইয়াত 20,000 আছে গতিকে নিশ্চয় ডাঙৰ হ'ব গতিকে সেইকাৰণে আমি এটো চিন দিছো ইয়াত 35 মিলিয়ন আছে আৰু ইয়াত 3,50,00,000 ইয়াত আছে গতিকে ইয়াত 35 মিলিয়ন বুলি কওঁতে আমি মিলিয়ন 35 মিলিয়নটো ডাঙৰ হ'ব তাৰপিছত 212 বিলিয়ন আছে আৰু 2,120 কোটি আছে গতিকে বিলিয়নটো বহুত ডাঙৰ তোমালোকে গম পাইছা গতিকে ইয়াত এনসাৰ দি চাও তেতিয়াহলে আমি ইয়াত এনসাৰটো ডি2 পাম ছাত্ৰসকল আশা কৰোঁ তোমালোকে বুজি পালা এনসাৰখিনি কৰিব পাৰিছা আৰু কিবা যদি অসুবিধা আছে মোক কমেন্ট কৰি জনাবা আৰু তাৰ বাবে তোমালোকে এইখিনি বস্তু চাবা এইখিনি বস্তু চাই মন ৰাখিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমি নোটছ বিলাক তোমালোকক দিয়া হ'ব অকল মেথছ বুলিয়ে নহয় আমি সোশিয়েল আসামিজ আটাইবিলাকে দিয়া হ'ব তোমালোকে হোৱাটছএপ চেনেল এটা খোলা গৈছে তাত তোমালোকে জয়েন হৈ ল'বা ঠিক আছে বাই